মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ৩ৰ জৰিয়তে প্ৰায় 10 লাখক সাঙুৰি লোৱা হ'ব এইবুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াৰ পৰা ক'লে আপোনালোকে এটাই প্ৰশ্ন আপোনালোকৰ মনত যে কেতিয়াৰ পৰা হ'ব কি হ'ব কোন সকলে পাব এই সকলোখিনি বিষয় আৰু ভিডিও আপোনালোকে চাবলৈ পাই আছো বুলি কমেন্টৰ জৰিয়তে জনাইছে প্ৰকৃততে এতিয়া আপোনালোকে সুধি থকা কেইটামান গুৰুত্বপূৰ্ণ হৈছে কথাকেইটা আত্মনিৰ্ভৰশীল আঁচনি ৩ত বয়স কিমানৰ পৰা কিমানলৈকে চৰকাৰী আপোনালোকে চাকৰিৰ বাবে কিবা অসুবিধা হ'ব নেকি যদি আপোনালোকে ইয়াত আবেদন কৰে বা আপোনালোকে পায় ডকুমেন্ট কি লাগিব আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব এতিয়া আৰু এটা বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হেতু উত্থাপন আপোনালোকে 2 লাখ কোনে পাব 5 লাখ কোনে পাব ৰেজিষ্ট্ৰেচন কেতিয়া হ'ব অনলাইন কেতিয়া আৰু বহুতে ভাবি আছে যে এতিয়া ইখিনি অনলাইন হৈয়ে গ'ল যে অনলাইন হোৱাৰ পিছত আপোনালোকক মাতিব আপোনালোকে পইচা পাব সকলোখিনি কথা আপোনালোকক জনাই আছো ভিডিওটো বহুত বেছি দীঘলীয়া নহয় আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছো শেষত আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাব যিহেতু আপোনালোকে বিভিন্ন ভিডিও চাই আছে এটো বিষয়ৰ ওপৰত এতিয়া আত্মনিৰ্ভৰশীল আঁচনি ৩ বয়স কিমানৰ পৰা কিমানলৈকে আৰু চৰকাৰী চাকৰিৰ বাবে আপোনালোকৰ অসুবিধা হ'ব নেকি ডকুমেন্ট কি লাগিব শিক্ষাগত অৰ্হতা কিমান ৰেজিষ্ট্ৰেচন কেতিয়া এই সকলোখিনি কথা জনোৱাৰ আগে আপোনালোকক প্ৰথমতে আপোনালোকক জনাই লৈছো ডকুমেন্ট কি লাগিব পাৰে ডকুমেন্ট কি প্ৰয়োজন হ'ব আপোনালোকৰ প্ৰথমতে আপোনালোকৰ লাগিব ফটো কপি লাগিব আপোনালোকৰ ফটো কেতিয়া লাগিব হেখিনিও আপোনালোকক জনামগে ফটো লাগিব আপোনালোকৰ আৰু আপোনালোকৰ আইডেন্টিটি প্ৰুফ হিচাপে লাগিব আপোনালোকৰ তাতে আপোনালোকৰ আইডেন্টিটি প্ৰুফ হিচাপে আপোনালোকে পেন কাৰ্ড দিব পাৰে ড্ৰাইভিং লাইসেন্স দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে ভোটাৰ কাৰ্ড দিব পাৰে পাছপোৰ্ট দিব পাৰে বেংক পাছবুক দিব পাৰে তো ইয়াৰ ভিতৰত যিকোনো এটা আপোনালোকে দিব পাৰে তো আগন্তুক সময়ত আপোনালোকক জনাই থাকিম কি ডকুমেন্টৰ এখিনি আৰু তাপা আপোনালোকৰ আহিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে শিক্ষাগত অৰ্হতাটো কিমান আৰু কাৰণ কেলে শিক্ষাগত অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক দিব আগন্তুক সময়ত 2 লাখ 5 লাখ তো হেবাবে আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন এডুকেশ্যন সাৰ্টিফিকেট আপোনালোকৰ সাৰ্টিফিকেটত তেতিয়া আপোনালোকে আবেদন কৰিব সময়ত আপোনালোকক মেনশন কৰি দিব কোনখন আপোনালোকৰ মাৰ্কশিট লাগিব নে আপোনালোকৰ সাৰ্টিফিকেট লাগিব নে আপোনালোকৰ এই সকলোখিনি দি দিব নেক্সট লাগিব আপোনালোকৰ আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড যদি আপোনালোকে এতিয়াও এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আপোনালোকৰ ঠিক হৈ থকা নাই পুৰণিটোৱে আছে তেনেহলে আপোনালোকে অতি সোনকালে আবেদন কৰি দিয়ক কাৰণ কেলে যেতিয়া নেকি এখিনি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব আপোনালোকক প্ৰয়োজন হ'বই আবেদন কৰিব সময়ত হেবাবে আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো যদি আপোনালোকৰ নাই তেনেহলে আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো এতিয়া অতি সোনকালে আবেদন কৰি লওক নেক্সট আহিব বেংক পাছবুক এই কাৰণে দিব লাগিব যে আপোনালোকৰ একাউণ্টত পইচাটো সোমাব তো এইখিনি কথা আৰু আপোনালোকে এইখিনি দেখাবই লাগিব বেংক পাছবুকটো আৰু আপোনালোকৰ আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ হৈছে প্ৰজেক্ট ৰিপৰ্টটো হৈছে আপোনালোকৰ কিহৰ ওপৰত নিৰ্ভৰ কৰিব যে আপোনালোকে পিগাৰী নে বা যিকোনো ধৰণৰ আপোনালোকে মিন পালনে কৰিব নে বা যিটো আপোনালোকে ব্যৱসায়ৰ ওপৰত আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটা দিব লাগিব যিটো আপোনালোকে কৰিম বুলি কাৰণ কেলে আপোনালোকটো ধৰি লওক এই যে আপোনালোকে 1 লাখ টকা পাব প্ৰথম কিস্তিত 1 লাখ টকাতে আপোনালোকে কিবা কি কৰিব কেনে ধৰে এই সকলো বিষয়খিনি আপোনালোকে প্ৰজেক্ট ৰিপৰ্টত থাকিব তো এতিয়া আপোনালোকে কি হল ডকুমেন্টৰ ক্ষেত্ৰত মন কৰিব ফটো আইডেন্টিটি প্ৰুফ হিচাপে আপোনালোকৰ পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স যিকোনো এখন আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাছপোৰ্ট আপোনালোকৰ পাছবুক নেক্সট হল এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো আপোনালোকে বনাই ল'ব যদি বনাইলে নাই ডিজিটেল কৰি ল'ব সেইটো কথা কৈছো মই আপোনালোকক আৰু বেংক পাছবুক আৰু প্ৰজেক্ট ৰিপৰ্টটো বনাতে অতি আপোনালোকে সাৱধান হ'ব যাতে আপোনালোকে হেখিনি সকলোখিনি চাই আৰু আগতে যেহেতু এটা প্ৰথম পৰ্যায় দি গৈছে আৰু দ্বিতীয় পৰ্যায়টো বহুতে তেনেদৰে পালে এতিয়া তেওঁলোকৰ পৰা হেখিনি আপোনালোকে হিচাপটো কৰি ল'ব কেনেদৰে কোনখিনি দিলে ভাল হয় তো এতিয়া আপোনালোকৰ ডকুমেন্টৰ ক্ষেত্ৰত কনফাৰ্ম হৈ গ'ল এতিয়া আহিলো আপোনালোকৰ ডকুমেন্টৰ পাছতে যে ৰেজিষ্ট্ৰেচন কেতিয়া হ'ব এতিয়া বহুতে ভাবি আছে যে এতিয়া যিটো ৰেজিষ্ট্ৰেচন হ'ব ৰেজিষ্ট্ৰেচনটো হোৱাৰ লগে লগে আপোনালোকে কি হ'ব আপোনালোকক ইন্টাৰভিউ কাৰণে মাতিব প্ৰথম নহয় আপোনালোকে পঞ্জীয়ন কৰি ল'ব লাগিব পঞ্জীয়ন কৰি লোৱাৰ পিছত আপোনালোকৰ অনলাইন প্ৰক্ৰিয়াটো আহিব এই যে মই আপোনালোকক ডকুমেন্টৰ কথাসমূহ ক'লো যে ফটো লাগিব আইডেন্টিটি প্ৰুফ হিচাপে এইখিনি লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট হিচাপে এইখিনি লাগিব এক্সচেঞ্জ কাৰ্ড হিচাপে তো এইখিনি লাগিব আপোনালোকৰ অনলাইন কৰিব সময়ত এতিয়া আপোনালোকে পঞ্জীয়ন কৰিব সময়ত এইখিনি বহুত বেছি আপোনালোকৰ ডকুমেন্ট এইখিনি নালাগে প্ৰজেক্ট ৰিপৰ্ট হওক কিবা হওক বা এগালমান বহুত বেছি নালাগে তো অনলাইন যেতিয়া কৰিব আপোনালোকক তেতিয়া লাগিব তো এতিয়া কথাটো হ'ল যে ৰেজিষ্ট্ৰেচনটো কেতিয়া হ'ব এতিয়া যদি আপোনালোকে CM টিপুলে তাত আপোনালোকে যায় অফিচিয়ালি যেটো ওয়েবসাইট তাতে আপোনালোকক কোনো ধৰণৰ আপডেট নেদেখে CM টিপুলে 2 নম্বৰটো আপোনালোকক দেখাব তিনিটো ক্ষেত্ৰত নাই অহা এতিয়ালৈকে তো নাই অহা হেবাবে আপোনালোকক কৈছো ৰেজিষ্ট্ৰেচনটো এতিয়া আপোনালোকৰ হোৱা নাই বহুত ভাগে ভিডিওৰ জৰিয়তে আপোনালোকক জনাই আছে
আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এতিয়া ক'লে যে প্ৰায় 10 লাখক দিয়া হ'ব আৰু এইখিনি এইবাৰ এনেকুৱা ধৰণৰ হ'ব যিহেতু এইবাৰ সৰহসংখ্যক যুৱক যুৱতীক সাঙুৰি লোৱা হ'ব তো এইখিনি নিশ্চয় অলপ হ'লেও গাইডলাইন বেলেগ হ'ব আপডেট হ'ব মুঠৰ ওপৰত এতিয়া যিটো আপোনালোকৰ এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি য'ত CM টিপুলে তাত বহুতখিনি আপডেট হ'বলৈ বাকী আছে তো সেইবাবে মই কৈছোঁ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো এতিয়া হোৱা নাই বহুতে বহুত ভাগে কৈছে ৰেজিষ্ট্ৰেশ্যন হৈ আছে কৰি লওক ৰেজিষ্ট্ৰেশ্যন হোৱা নাই মানে আপোনালোকে তাত যদি যায় আপোনালোকে তাত কোনো ধৰণৰ আপডেট নেদেখায় আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবই নোৱাৰে তো সেইকাৰণে আপোনালোকক কৈছোঁ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈ হোৱা নাই আপডেট হ'বলৈ বাকী আছে তাৰ পিছতো আহিলে আপোনালোকৰ যে এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি বয়স কিমানৰ পৰা কিমানলৈকে দিব চৰকাৰী চাকৰিৰ বাবে অসুবিধা হ'ব পাৰে নেকি এতিয়া আপোনালোকক মই যিহেতু কম ৰেজিষ্ট্ৰেশ্যন যিহেতু মই কৰিবৰ বাবে আপোনালোকক মই কৈছোঁৱে আপডেট হোৱা নাই এতিয়া আপোনালোকক মই জনাব নোৱাৰোঁ যে আপডেট হ'লেহে আপোনালোকে গম পাব বয়সটো কিমানৰ পৰা কিমানলৈকে দিব তো সেই অনলাইন কৰাৰ সময়ত তো আপোনালোকক বয়সটোৰ কথা ক'ব নোৱাৰিম এটা কথাটো হ'ল যে চৰকাৰী চাকৰিৰ বাবে কিবা অসুবিধা হ'ব নেকি এতিয়া চাওক চৰকাৰী চাকৰি এটা নোপোৱাৰ আগলৈকে আপোনালোকে নিশ্চয় ব্যৱসায়ৰ লগত জড়িত হৈ থাকিব বা কোনোবাই শ্বপিং মলত কোনোবাই কিবা এটা কাম কৰি থাকিব বা কোনোবাই ক'ৰবাত টিউশ্যন কৰি থাকিব মুঠৰ ওপৰত কিবা এটা নহয় কিবা এটা ব্যস্ত হৈ থাকিব তো তেতিয়ালৈকে কি আমি নিবনুৱা তো এতিয়া এই আঁচনিখনৰ জৰিয়তে মূল উদ্দেশ্যটো হৈছে কি নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল হোৱা আৰু সংস্থাপন দিয়া তেওঁলোকে সেইখিনি কিবা এটা নিজে যাতে স্বাৱলম্বী হয় উদ্দেশ্যটো সেইটো তো যেতিয়ালৈকে আপোনালোকে যদি চাকৰিটো পোৱা নাই তেনেহ'লে আপোনালোকে এইটো আবেদন কৰিবই তো আবেদন কৰাৰ পাছত আপোনালোকে ধৰি লওক পালেও তাৰপিছত পোৱাৰ পিছত আপোনালোকে ব্যৱসায় কৰি আছে সেই বুলি ব্যৱসায় কৰিলে বুলি আপোনালোকে জানো চাকৰি যদি বয়স আছে আপোনালোকে নিদিব নিশ্চয় দিব তো দিলে হ'লে তেনেহ'লে এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা আহি নপৰে কিন্তু এটা কথা যেতিয়া নেকি এইটো আপডেট হ'ব আপডেট হ'লে হয়তো এইখিনিৰ ওপৰত গাইডলাইন ওলাব পাৰে তেতিয়া বিশেষ সেইখিনি সকলোখিনি নাজানো কথাটো হ'ল সেইটো আৰু বিশেষকৈ অসুবিধা হ'ব নালাগে কাৰণ কেলে চাকৰি বুলি নহয় এইটো দিছে যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ বাবে এইটো কথাটো হ'ল কি আপোনালোকক 1 লাখ টকা দিব 1 লাখ টকা আপোনাৰ হ'ব এইখিনি আপোনালোকে ব্যৱসায় বাণিজ্য কৰিব বাবে বাকী 1 লাখ টকা আপোনালোকে ঘূৰাই দিব লাগিব 5 বছৰ বিনা সুতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে সকলোখিনি ইয়াৰ ওপৰত কথাটো কৈছে তো অসুবিধা আহি নপৰে হ'লেও যদি আপোনালোকে বহুত বেছি শিক্ষকক কোনোবাই চাকৰি কৰিম বুলি ভাবি আছে বা আপোনালোকে আসাম পুলিচৰ বাবে জোৰদাৰ আপোনালোকে প্ৰেক্টিছ কৰিয়ে আছে বা এইখিনি ল'ম বুলি বা এবাৰ আপোনালোকৰ কনফিডেন্স আছে যে এইখিনিৰ ওপৰতহে আপোনালোকে বহুত বেছি ফ'কাছ কৰি আছে তেনেহ'লে আপোনালোকে সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিব কাৰণ কেলে তেতিয়া আপোনালোকৰ সুবিধা হ'ব মই মোৰ ফালৰ পৰা মই সাজেষ্ট সেইটোৱে কৰিম আৰু বাকী যিখিনি হওক এতিয়া প্ৰথম আহিব ৰেজিষ্ট্ৰেশ্যন তাৰ পৰা আহিব আপোনালোকৰ অনলাইন বাকী ডকুমেণ্টৰ ক্ষেত্ৰত মই সেইখিনি জনালোঁ এতিয়ালৈকে কোনো ধৰণৰ হোৱা নাই আৰু আপডেট হোৱাৰ পাছতহে আপোনালোকে সবিশেষ সকলোখিনি কথা গম পাব যে কি কেনেদৰে হয় কেনেকুৱা কি পদ্ধতিৰে এবাৰ হ'ব হয়তো আপোনালোকে নিশ্চয় গম পালে ডকুমেণ্টৰ ক্ষেত্ৰত কি লাগিব আৰু ডকুমেণ্টৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো আপোনালোকে সেইখিনি কৰি ল'ব আপোনালোকে আৰু এটা আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মই পাহৰি গৈছিল সেইটো হৈছে কাষ্ট চাৰ্টিফিকেট আপোনালোকে অতি সোনকালে সেইটো ডিজিটেল কৰি ল'ব কাষ্ট চাৰ্টিফিকেট আৰু আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ এই সকলোখিনি ঠিক কৰাৰ লগতে আপোনালোকৰ ডকুমেণ্টৰ ক্ষেত্ৰত মই ক'লোৱে সেইখিনি আৰু পাছত ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'লে আপোনালোকে কামখিনি আগুৱাই নিব পাৰিব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই আৰু চেনেললৈ যদি নতুন গাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ